26 মাৰ্চত বৰ্ষাপাৰা ষ্টেডিয়ামত IPLৰ মহাৰণ কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ খেল 26 মাৰ্চ আৰু 30 মাৰ্চত দুখনকৈ খেল অনুষ্ঠিত হ'ব। 26 মাৰ্চৰ বাবে ইতিমধ্যে পথ নিৰ্দেশনা দিছে অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা। আৰু একেলগে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে কেনেদৰে সুৰক্ষাৰ দিশটো চাইছে, কেনেদৰে মহানগৰ আৰক্ষীয়ে সুৰক্ষা দিশটো তন্নতন্নকৈ লক্ষ্য কৰিছে, সেই সন্দৰ্ভতো আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছোঁ। ইতিমধ্যে সুৰক্ষাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি বিশেষভাৱে তৎপৰতা অৱলম্বন কৰিছে, সুৰক্ষাৰ দিশৰ প্ৰতি তৎপৰতা অৱলম্বন কৰিছে, সুৰক্ষাৰ দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছে। লগতে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে কোনটো পথেৰে যাব পাৰিব সেই সন্দৰ্ভত নিৰ্দেশনাও জাৰি কৰিছে, সেই সন্দৰ্ভত ইতিমধ্যে নিৰ্দেশনা দিছে। আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ, নিৰ্দেশনা ইতিমধ্যে সেই সন্দৰ্ভত দিছে। আৰু পথ নিৰ্দেশনাৰ ক্ষেত্ৰত ইতিমধ্যে বিশেষভাৱে গুৱাহাটী মহানগৰ আৰক্ষীৰ যান বাহন আৰক্ষীয়ে আৰু লগতে এছিএ কৰ্তৃপক্ষই সংবাদমেল সম্বোধন কৰিলে কেৱল প্ৰৱেশ পাছ থকা বাহনহে এছিএৰ ফালে যাব পাৰিব, সেই কথাও ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছে। আৰু লগতে আন কেতবোৰ তেওঁলোকে নিৰ্দেশনা দিছে যে কেৱল AK আজাদ পথত বিৰুবাৰীৰ পৰা এছিএৰ ফাললৈ আহিব নোৱাৰিব, কেৱল প্ৰৱেশ পাছ থকা বাহনহে এছিএৰ ফাললৈ আহিব পাৰিব, বিৰুবাৰীৰ ফালৰ পৰা পাছ থকা বাহনো এছিএলৈ আহিব নোৱাৰিব। কুলহ বসুমতাৰী পথত কেৱল VIP পাছ থকা বাহনহে চলিব পাৰিব, মৰা ভৰলু পথত কোনো বাহন চলিবলৈ দিয়া নহ'ব। গেট নম্বৰ 5 আৰু 6ৰ বাবে শ্যাম মন্দিৰৰ ফালে আহিব পাৰিব। আমবাৰীৰ পৰা চম্পাৱতী বিদ্যালয় পথত কোনো বাহন চলিবলৈ দিয়া নহ'ব। এবাৰ প্ৰৱেশ কৰা বাহন খেল শেষ নোহোৱা পৰ্যন্ত ওলাই আহিব নোৱাৰিব। এই সন্দৰ্ভত ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে আৰু সংবাদমেল সম্বোধন কৰিছে এছিএ কৰ্তৃপক্ষ আৰু যান বাহন আৰক্ষীয়ে। 20 তাৰিখ আৰু 30 তাৰিখে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দুখনকৈ ইয়াত মেচ অনুষ্ঠিত হ'ব, 26 তাৰিখ আৰু 30 তাৰিখে। প্লেনটো আমি আগৰবাৰ যেনেকুৱা কৰোঁ ট্ৰেফিক মেন একেই আছে, কিন্তু যিহেতু পটাচিল আমবাৰীত এখন ব্ৰিজ বনাই আছে, সেইটো কাৰণে আমি ট্ৰেফিক মুভমেণ্টটো অলপ চেঞ্জ কৰিছোঁ আগতকৈ। অসমবাসীক অনুৰোধ জনাইছোঁ যে খেলখন সুকলমে হৈ যাবৰ কাৰণে আপোনালোকে এছিএক সহায় কৰাৰ লগতে অসম পুলিচকো সহায় কৰক, যাতে যিখন খেল দুখন খেল আছে এই কোনো ধৰণৰ ব্যাঘাত নোহোৱাকৈ মানুহে যে ভালকৈ এটা চাই এটা মানে উপভোগ যিটো এটা উৎসৱমুখৰ পৰিৱেশ এটা আছে সেইটোত যাতে কোনো ব্যাঘাত নজন্মে, সেইটো কাৰণে অসমবাসী ৰাইজৰ পৰা অসম পুলিচে সহায় সহযোগিতা আশীৰ্বাদ বিচাৰিছোঁ আমি। এতিয়া এনেকুৱা হৈছে, মই জাষ্ট পঢ়ি দিছোঁ, এই যিটো আমি ট্ৰেফিক প্লেন বনাইছোঁ বা ৰেগুলেশ্যন কৰিছোঁ, সেই তাৰ আগতেই কৈছোঁ সেই ৰেগুলেশ্যনটোত কোনো ধৰণৰ এম্বুলেঞ্চ, ফায়াৰ ব্ৰিগেড, স্কুল কেৰিং ভেহিকেল, বাচ্চা কেৰিং ভেহিকেল বা ইমাৰ্জেঞ্চি ছাৰ্ভিচ মেডিচিনৰ যিখিনি তাত কোনো ধৰণৰ হেম্পাৰ নহয়। যদিও আমি এটা ৰাস্তা ওৱান ৱে কৰিছোঁ, সেইটো ৰাস্তাত যদি এম্বুলেঞ্চে আহে বা ফায়াৰ ব্ৰিগেডে আহে, সেইটো তাত কোনো ধৰণৰ অবষ্ট্ৰাকশ্যন বা ৰেগুলেশ্যন নহ'ব। এতিয়া এই যিখন প্লেন বনাইছোঁ আমি বেচিকেলি শিশু, ষ্টুডেণ্ট, ছিনিয়ৰ চিটিজেন আৰু যিখিনি ফিজিকেলি ডিফাৰেণ্টলি এবল পাৰ্চন, সেইখিনিৰ কাৰণে এই বেছিকৈ প্লেনটো বনোৱা হৈছে। এই প্লেনটোৰ প্ৰথম পইণ্টটো হৈছে যে অল টাইপ অফ কমাৰ্চিয়েল কেৰিং গুডছ, এই 2 চকা হ'ব পাৰে, 4 চকা বা 6 চকাই হওক, সেইখিনি 3টা বজাৰ পৰা ফ্ৰম 2 PM till 12 midnight গুৱাহাটীৰ কিছুমান অঞ্চলৰ আছে, মই কৈ দিছোঁ, যেনে হৈছে GS ৰোড, BK কাকতি ৰোড, AK আজাদ ৰোড, AK দেৱ ৰোড, কুলহ বসুমতাৰী ৰোড, ডক্টৰ ভূপেন হাজৰিকা পথ, মৰা ভৰলু পথ, FA ৰোড, দুপলীয়া ৰোড, বিষ্ণুপুৰ ৰোড, MG ৰোড, AT ৰোড, RKC ৰোড, বিৰুবাৰী GMCৰ কানেক্টিং যিটো ৰোড আছে আৰু কাহিলীপাৰা ৰাস্তাটোত দুপৰীয়া 2টা বজাৰ পৰা মিডনাইট 12লৈকে 26 আৰু 30 তাৰিখে যান বাহনখিনি বন্ধ থাকিব। 2 চকীয়া, 4 চকীয়া, 6 চকীয়া মালবাহী কঢ়াবোৰখিনি আৰু শ্ল' মুভিং ভেহিকেলছ। 2 নম্বৰ পইণ্টটো হৈছে AK আজাদ ৰোডটো উইল বি এটা ওৱান ৱে হ'ব। যিবিলাক গাড়ী লাল গণেশৰ পৰা টুৱাৰ্ডছ বিৰুবাৰীৰ ফালে গাড়ীবিলাক যাব পাৰিব, কিন্তু বিৰুবাৰীৰ পৰা কোনো ধৰণৰ গাড়ী লাল গণেশৰ ফালে কিন্তু AK আজাদ ৰোডত আহিব নোৱাৰিব। যিহেতু আমাৰ খেলৰ যিটো টাইমিং 7:30 বজাত 7:30ত আমাৰ মেচ আৰম্ভ হ'ব, সেয়েহে আমি D-3 আমি 4:30 বজাত আমি আমাৰ যি 6খন আউটাৰ গেট আছে সেই গেটসমূহ খোলাৰ ব্যৱস্থা কৰা হ'ব। কিন্তু এইখিনিতে এটা বিষয় আছে, যিহেতু আমাৰ ভূপেন হাজৰিকা যিটো ৰোড, যিটো ৰাস্তাত গেট নাম্বাৰ 5 and 6 আমাৰ দুখন গেট আছে,
সেই দুখন গেটেদি বেছি ক্ৰাউড গৈ আছে সময় পৰিস্থিতি সাপেক্ষে আমি সেই আধা ঘণ্টাৰ আগত সেই দুখন গেট হয়তো খুলি দিম 4 বজাত গেট নাম্বাৰ 5 এণ্ড গেট নাম্বাৰ 6 আমি খোলাৰ ব্যৱস্থা কৰিম আৰু বাহিৰৰ ক্ৰাউড মুভমেণ্টৰ ওপৰত ডিপেণ্ড কৰিব আমি ইতিমধ্যে চিটি পুলিচৰ লগত কথা বতৰা পতা হৈছে ৰাইজৰ সুবিধাৰ বাবে এইখিনি আমি আহ্বান ৰাখিছোঁ আৰু খুব সুন্দৰকৈ আমাৰ ডিচিপি ট্ৰেফিকে গোটেইখিনি বিৱৰণ দিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত